যোৱা নিশা মঙলদৈ সমষ্টিৰ অন্তৰ্গত মোৱামাৰীৰ কিছু অঞ্চলত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এই চাঞ্চল্যকৰ ঘটনাটো হৈছে কি, এই অঞ্চলত থকা 50টাতকৈ অধিক মূৰ্তি ইতিমধ্যে কোনো দুৰ্বৃত্তই আহি ছিন্ন কৰি থৈ গৈছে আৰু লগতে মন্দিৰত থকা সকলোবোৰ সা সৰঞ্জাম মন্দিৰৰ পৰা লৈ যোৱা হৈছে। এই কথা লৈ ইতিমধ্যে মঙলদৈৰ এই অঞ্চলত এক চাঞ্চল্য বিৰাজ কৰিছে। প্ৰতিজন মানুহেই আচৰিত হৈছে, প্ৰতিজন মানুহে চিন্তিত হৈ পৰিছে। এয়া কাৰ সাজি হ'ব পাৰে? কোনো দুষ্ট চক্ৰই এই অঞ্চলত থকা যি মিলাপ্ৰীতি, যি সম্প্ৰীতি, এই মিলাপ্ৰীতি সম্প্ৰীতি বিনষ্ট কৰিবৰ কাৰণে এই ধৰণৰ কাম কৰিছে নেকি? এই ধৰণৰ প্ৰশ্ন অৱতাৰণা হৈছে মঙলদৈ এই মোৱামাৰী অঞ্চলত। মই ইয়াৰে কিছু দৃশ্য দেখুৱাবৰ কাৰণে আহ্বান জনাইছোঁ। লগতে ইয়াৰ স্থানীয় বিভিন্ন ব্যক্তি আছে, এইসকলৰ পৰা আমি পোনে পোনে কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। কিয় এনেকুৱা ধৰণৰ কথা হ'ব পাৰিলে? কাৰণ এই অঞ্চলত ইতিমধ্যে বিভিন্ন জাতি জনজাতিৰ মানুহ একেলগে সমিল মিলেৰে বাস কৰি আহিছে। তৎসত্বেও আজি আচৰিতভাৱে বা এই ধৰণৰ ঘটনা সংঘটিত হোৱাত মঙলদৈ অঞ্চলৰ বা মঙলদৈ সমষ্টিত সকলোৰে মনত এক প্ৰশ্ন উদয় হৈছে, এয়া কিহৰ সংকেত হ'ব পাৰে? আমি বিভিন্নজন লোক আছে, আমি প্ৰথমে স্থানীয় এজন ব্যক্তি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ একেলগে সমিল মিলেৰে বাস কৰি আছে। ইমান দিনে এনেকুৱা ধৰণৰ কোনো ঘটনা সংঘটিত হোৱা নাই, কিন্তু যোৱাকালি 50টাতকৈ অধিক মন্দিৰত এই ধৰণে মূৰ্তিসমূহৰ মুণ্ড ছিন্ন কৰিছে। কি ক'ব আপুনি? এইটো হয়, আমাৰ আজি মোৱামাৰী গেৰিমাৰী ওখভেটি যিটো মন্দিৰ আছে, মোটামুটি 40 বছৰ পুৰণা মন্দিৰ। ইয়াতে আমাৰ ওচৰে পাঁজৰে অসমীয়া, বেংগলী, বিহাৰী, নেপালী, জালুৱা মানুহ, গোটেই বহুত ধৰণৰ মানুহ একেলগে আমি সমিলমিলে বাস কৰি আছোঁ। আজিলৈকে এনেকুৱা ধৰণৰ ঘটনা ঘটা নাই। আজি মোৰ জন্মৰ পিছত আজি নজিৰ বিহীন ঘটনা এটা ঘটা মই আজি দেখা পালোঁ। এনেকুৱা ঘটনা কেতিয়াও দেখা নাই, যিহেতু আমাৰ ইয়াতে গোটেই মানুহ একে মিলা প্ৰীতিৰে বাস কৰে। কিন্তু ৰাতিপুৱা 8টা বজাত যেতিয়া আমি ইয়াতে আহিছোঁ, আমি চাৰাঙৰ পৰা এজনে ফোন কৰি ক'লে যে চাৰাঙত বোলে কোনোবা এজনে মূৰ্তি এনেকুৱা ধৰণৰ কালী মন্দিৰ ভাঙিছে। ভাঙাৰ পিছত আমাৰ খবৰ দিলোঁ, তহঁতৰ তাত এইফালে হৈছে নেকি? যেতিয়া আমি ইয়াতে আহি দেখা পাওঁ যে হয়, আমাৰ মূৰ্তিটো চেম ধৰণৰ ঘটনা ঘটিছে। লগতে আমি শ্মশানত গ'লোঁ, শ্মশানত যাই ধৰণৰ একে ধৰণৰ ঘটনা, কালী মাৰ যিটো মূৰ্তি যিটো মূৰটো ভাঙি পেলাইছে। আৰু ইয়াৰ লগে লগে আমাৰ স্থানীয় আমাৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস ছাৰক খবৰ দিয়া গ'ল। ছাৰে লগে লগে SP ছাৰক খবৰ দিলে। খবৰ দিয়াৰ লগে লগে SP ছাৰে লগে লগে 10 মিনিটমান পিছতে পুলিচ প্ৰশাসন পঠাই দিলে। তেওঁলোকে অহাৰ পিছত তেওঁলোকে তদন্ত কৰিলে, আপোনাৰ শ্মশানতো গ'ল। যোৱাৰ পিছত তাৰপিছত আধা ঘণ্টাৰ পিছত আকৌ SP ছাৰো নিজেও আহিছে, আহি কিনে তেওঁ তদন্ত কৰি গ'ল। এতিয়া কথাটো হৈছে আমাৰ এটাই অনুৰোধ, এই ঘটনাটো ঘটিত কোনে ঘটালে, ইয়াৰ পিছত কোনে আছে? হয়তো কোনোবা দুষ্ট চক্ৰ হ'ব লাগিব, নহ'লে হয়তো হিন্দু ধৰ্মৰ বিৰোধী কোনোবা মানুহ হ'ব লাগিব। এই বিৰোধী মানুহে কৰিছে, যিহেতু হিন্দু ধৰ্মৰ মানুহেতো এইটো ঘটনা কেতিয়াও ঘটাব নোৱাৰে। যিহেতু হিন্দু মানুহৰ আমি শক্তি পূজা হিচাপে কালী মাৰ পূজা কৰোঁ, চবেই পূজা কৰে। আল্টিমেটলি এতিয়া হিন্দু ধৰ্মৰ মানুহে কেতিয়াও কৰিব নোৱাৰে। এতিয়া ঘটনা যে ইয়াৰে উচিত তদন্ত কৰি এই ঘটনাটো কোনে ঘটালে তাৰে উচিত তদন্ত কৰি প্ৰশাসনে যাতে অতি সোনকালে তাৰে বিহিত ব্যৱস্থা লয়, তাৰ কাৰণে মই পুলিচ প্ৰশাসনক বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক অতি সোনকালে মই এইটো ব্যৱস্থা লোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। হয়, এটা কথা ক'ব লাগিব যে এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ বা বছৰ বছৰ ধৰি জীয়াই আছে বা একেলগে বাস কৰিছে সমিল মিলে, কিন্তু তেনে ক্ষেত্ৰত এই মন্দিৰসমূহৰ এনেকুৱা ধৰণৰ যি কৰ্ম কৰিছে তাৰ কাৰণে সকলোৱে আচৰিত হৈছে। আমাৰ লগত উপস্থিত আছে প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস। আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই অঞ্চলত প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহ বাস কৰি আছে আৰু ইমান দিনেই কোনো ধৰণৰ এনেকুৱা ধৰণৰ কাম হোৱা আমি দেখা নাই। আজি আচৰিতভাৱে এইবোৰ হৈছে 50টাতকৈ অধিক মন্দিৰত ভাঙিছে বুলি খবৰ পাইছোঁ। কি ক'ব আপুনি? অতি দুৰ্ভাগ্যজনক আৰু দুখৰ খবৰ, আৰু প্ৰতিগৰাকী হিন্দু সনাতনীৰ এটা অন্তৰত আঘাতৰ বিষয় আৰু স্পৰ্শকাতৰো। ৰাতিপুৱাই ইয়াৰ পৰা ফোন কৰিছে যে আমাৰ মাৰ মূৰটো সকলোৱে ভাঙি দিছে। এটা কেতিয়াবা কোনোবা পগলা চগলাই ভাঙে, কিন্তু প্ৰায় 50টাতকৈ অধিক, এতিয়ালৈকে 17টা আমি হাতত পাইছোঁৱেই। আৰু গোটেই মূৰ্তিটো ভাঙি দিছে। আৰু লগালগ মই SP মহোদয়ক ফোন কৰিলোঁ, হেমন্ত দাস ডাঙৰীয়া, তেওঁ নিজে আহিল, আহিল আৰু গোটেইকেইটা মন্দিৰত গৈছে। আৰু মই নিজেও আহিছোঁ, আহি নিজে ইয়াতে চালোঁ, খবৰ ল'লোঁ। আগতে এনেকুৱা কেতিয়াও হোৱা নাছিল, আৰু এইটো এটা পৰিকল্পনা বুলি যেন মোৰ অনুভৱ। আৰু সনাতনী হিন্দুক হয়তো এইটো বিৰোধিতা কোনোবা, আৰু মাৰ মূৰ্তিটো ভাঙি দিবলৈ ইমান সহজ নহয়, এইটো শক্তি লাগিব। এইটো শক্তিৰ অধিষ্ঠিতা আমি দেৱী, শক্তি পূজা কৰোঁ, আৰু এই মাৰ মূৰ্তি ভাঙি দিবৰ কাৰণে কিমান সাহস লাগিব। সেইকাৰণে সনাতনী কোনোবা বিৰোধী হ'ব, দুষ্ট চক্ৰ হ'ব, এইটো নিন্দা কৰিছোঁ, গৰিহণা জনাইছোঁ। আৰু ইমিডিয়েট আমি SP মহোদয়ক কৈছোঁ যে এইটো তদন্ত হ'ব লাগে, আৰু ইয়াক কোনে কৰিছে তাক সোনকালে বিচাৰি ওলাব লাগে।
হয়, এটা কথা ক'ব লাগিব যে প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে এই অঞ্চলত পৰিভ্ৰমণ কৰি তেখেতে ইতিমধ্যে SP সৈতে যোগাযোগ কৰি SP ক জনাইছে যে অতি শীঘ্ৰে দুৰ্বৃত্ত কৰায়ত্ব কৰিব লাগে। আৰু স্থানীয় ব্যক্তি আছে, এই মন্দিৰটোত কিমান দিনৰ পৰা প্ৰতিষ্ঠা হৈছিল বা যোৱাকালি যি ঘটনা সংঘটিত হ'ল, আপোনালোকে কি ব্যৱস্থা লোৱাৰ কাৰণে প্ৰশাসনক দাবী জনাব? হয়, আমাৰ মন্দিৰটো মোটামুটি আজি ধৰক মোটামুটি 40 বছৰমান হৈ গৈছে প্ৰতিষ্ঠা হোৱা। প্ৰশাসনক মই এইটোৱে জনাই আছোঁ যে যাতে আমাৰ সেই বাংলাদেশৰ পৰিস্থিতি নহয়। বাংলাদেশত যিটো পৰিস্থিতি যে আমাৰ হিন্দু মন্দিৰ চন্দিৰগিলা যেনেকুৱা ভাঙি তছনছ কৰি দিছিল বিধৰ্মী লোকে, সেনেকুৱা পৰিস্থিতি আমাৰ অসমত এতিয়া বৰ্তমান আমাৰ গাঁৱতে আমি দেখা পাই আছোঁ। এটা দুষ্কৃতিকাৰী দলে আহি আমাৰ সনাতন ধৰ্মৰ বিৰোধী এওঁলোকে এনেকুৱা কৰ্ম কৰি আছে। সেইটোৰ বিষয়ে মই কৈ আছোঁ যাতে এই বাংলাদেশৰ পৰিৱেশ যাতে নহয়। মই SP ছাৰক মহোদয়ক জনাইছোঁ যাতে এইটোৰ উচিত তদন্ত অলপ সোনকালে যাতে কৰে। আৰু হয়, এটা কথা ক'ব লাগিব যে বাংলাদেশৰ যি সেই পৰিস্থিতি বা বাংলাদেশৰ যি সেই ছবি যাতে অসমৰ তথা মঙলদৈৰ এই অঞ্চলত সংঘটিত নহয়, তাৰ কাৰণে গাঁওবাসীয়ে আহ্বান কৰা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত জিলা প্ৰশাসন তথা অসম চৰকাৰে বিহিত ব্যৱস্থা ল'বৰ কাৰণে এখেতসকলে দাবী জনোৱা পৰিলক্ষিত হ'ল। কেমেৰাত